নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে লৈ আহিছো এটা অতি আমোদজনক বিষয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ৰাষ্ট্ৰীয় টিভি চেনেলৰ সাক্ষাৎকাৰত এনে এক বিস্ফোৰক বক্তব্য ৰাখিছে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংলাদেশ চৰকাৰে ঢাকাত থকা ভাৰতৰ কাৰ্যবাহী উচ্চায়ুক্ত পৱন ৰাধেক তলব কৰি নি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কথা শুনি এখন বিদেশী দেশৰ চৰকাৰ কিয় ইমান বিতত হৈছে? কি এনে ভয়ানক বক্তব্য ৰাখিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? আজিৰ এই ভিডিঅ'টোত আমি সেই বিষয়ে বিস্তৃত আলোচনা কৰিম। কেৱল সিমানেই নহয়, পশ্চিমবংগত বিজেপি দলৰ চৰকাৰ আহিব বুলি কিয় শংকিত হৈ পৰিছে বাংলাদেশৰ এজন সাংসদ? তেওঁ এটা কথাই এতিয়া কেনেকৈ তেওঁলোকৰে স্ববিৰোধিতা উদঙাই দিছে, সেই বিষয়েও আমি আজি কথা পাতিম। আশা কৰো আপোনালোকে শেষলৈকে মোৰ সংগ দিব আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনালোক বহুমূলীয়া মতামত কমেণ্ট বক্সত প্ৰকাশ কৰিব। আহক বিষয়টোৰ মাজলৈ যাওঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল? হয়, প্ৰথমে জানো আহক আচলতে ঘটনাটো কি। শেহতীয়া এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেবাৰে মুকলিকৈ স্বীকাৰ কৰিলে যে চৰকাৰী ফাইল পত্ৰৰ মাজেৰে বা দিল্লীৰ টেবুলত বহি বিদেশ মন্ত্ৰালয়ৰ জৰিয়তে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠোৱাটো প্ৰায় অসম্ভৱ। ইয়াৰ পৰিৱৰ্তে তেওঁ এক ব্যতিক্ৰমী কৌশলৰ কথা ক'লে, সেয়া হৈছে পুছবেক, অৰ্থাৎ নিশাৰ অন্ধকাৰত সুবিধা বুজি বিজিবিৰ চকুত ধূলি দি অনুপ্ৰৱেশকাৰীক সীমাৰ সিপাৰে পাৰ কৰি দিয়া। তেওঁ আনকি ইয়াকো কৈ দিলে যে তেওঁ ৰাতিপুৱাই ঈশ্বৰক প্ৰাৰ্থনা কৰে যাতে বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক কেতিয়াও মধুৰ নহয়, কাৰণ তেওঁৰ মতে সম্পৰ্ক বেছি ভাল হলে বোলে অনুপ্ৰৱেশকাৰী খেদিবলৈ অসুবিধা হয়। ইয়াৰ উপৰিও তেওঁ অনুপ্ৰৱেশকাৰীক অসভ্য বুলি সম্বোধন কৰি স্পষ্টকৈ কৈছে, অসভ্য লোকে কোমল ভাষা নুবুজে। এতিয়া আপোনালোকে ভাবিব পাৰে যে এজন মুখ্যমন্ত্ৰীয়ে কিয় এনেকৈ নিশাৰ অন্ধকাৰত মানুহ পঠোৱাৰ কথা ক'বলগীয়া হ'ল। চাওক, আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি যেতিয়া কোনো দেশৰ পৰা অবৈধ নাগৰিকক উভতাই পঠোৱা হয়, তেতিয়া এটা দীঘলীয়া চৰকাৰী প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে, যাক ডিপোৰ্টেশ্যন বুলি কোৱা হয়। ইয়াত প্ৰথমে সেই মানুহজনৰ নাগৰিকত্ব প্ৰমাণ কৰিব লাগে, তাৰ পিছত বাংলাদেশে তেওঁলোকক নিজৰ নাগৰিক বুলি স্বীকাৰ কৰি এখন ক্লিয়াৰেন্স দিব লাগে। কিন্তু বাংলাদেশে ভাৰতত থকা এজনো লোকক নিজৰ নাগৰিক বুলি সহজে স্বীকাৰ নকৰে। ফলত চৰকাৰী ফাইলবোৰ বছৰ বছৰ ধৰি ঘূৰি ফুৰে, কিন্তু কোনো বিদেশীকো উভতাই পঠোৱাটো সম্ভৱ হৈ নুঠে। ঠিক ইয়াতেই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ স্থিতিটো অত্যন্ত ব্যতিক্ৰমী। তেওঁ বুজি উঠিছে যে যদি আমি কেৱল আন্তঃৰাষ্ট্ৰীয় কূটনীতি আৰু কাগজ পত্ৰৰ মেৰপেচত বন্দী হৈ থাকো, তেন্তে অসমৰ পৰা এজনো বিদেশী ওলাই নাযায় বা উভতাই পঠোৱাটো সম্ভৱ নহয়। সেইবাবে তেওঁ কোনো আনুষ্ঠানিক ঘোষণা নোহোৱাকৈ, কোনো ফাইলৰ অনুমতি অবিহনে নিশাৰ আন্ধাৰত তেওঁলোকক সীমান্তৰ সিপাৰে এৰি থৈ অহাৰ কথা কৈছে। এয়া কূটনৈতিকভাৱে বিতৰ্কিত হ'ব পাৰে, কিন্তু অসমৰ ভূমি আৰু জনগাঁথনি সুৰক্ষিত কৰাৰ স্বাৰ্থত এয়া এক কুইক একশ্যন বা তাৎক্ষণিক ব্যৱস্থা বুলি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে। এতিয়া আহোঁ আটাইতকৈ হাস্যকৰ কথাটোলৈ। যিটো সময়ত বাংলাদেশে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খং কৰিছে, ঠিক সেই সময়তে বাংলাদেশৰ নিজৰ সংসদত এজন সাংসদে দিয়া ভাষ্যইহে আচল সত্যটো উদঙাই দিছে। সাংসদ আখতাৰ হুছেইনে ক'লে যে 4 মে'ৰ দিনটো বাংলাদেশৰ বাবে অতি ভয়াৱহ হ'ব পাৰে, কাৰণ যদিহে পশ্চিমবংগত বিজেপি জয়ী হয়, তেন্তে বাংলাদেশত বোলে শৰণাৰ্থীৰ ঢল নামিব। দৰ্শকসকল, এতিয়া নিজেই বিচাৰ কৰক আপোনালোকে, যদি ভাৰতত কোনো অবৈধ বাংলাদেশী নাই বুলি বাংলাদেশে সদায় দাবী কৰি আহিছে, তেন্তে চুবুৰীয়া ৰাজ্যত নিৰ্বাচনৰ ফলাফল ওলালে তেওঁলোকৰ দেশত শৰণাৰ্থী ক'ৰ পৰা যাব? ইয়াৰ অৰ্থ এটাই, তেওঁলোকৰ নাগৰিক যে ভাৰতত আছে, সেই কথা তেওঁলোকৰ নিজৰ সদনতেই প্ৰকাৰান্তৰে স্বীকাৰ কৰি লোৱা হৈছে। এফালে অসন্মানৰ নাটক আৰু আনফালে সত্যৰ স্বীকাৰোক্তি। এয়াই হৈছে বাংলাদেশৰ দ্বিমুখী চৰিত্ৰ। এইখিনিতে আন এটা কথাও স্পষ্ট প্ৰকাশ পাইছে। আমি সকলোৱে জানো যে চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে ভাৰতত কেতিয়াও বিজেপিৰ চৰকাৰ হোৱাটো কামনা নকৰে, কাৰণ বিজেপিৰ চৰকাৰ থাকিলে সিহঁতে দালি গলাব নোৱাৰে। কিন্তু বাংলাদেশেও যে বিজেপিক লৈ শংকিত, সেই কথা এই প্ৰথম সংসদ ভৱনৰ পৰাই বাহিৰ ওলাল।
মমতা বেনাৰ্জীৰ চৰকাৰ থাকিলে ভাল, কিয়নো সিহঁতৰ দেশৰ পৰা অবৈধভাৱে অহা মানুহবোৰক মমতাৰ চৰকাৰে খুৱাই বুৱাই ভুৱা ভোটাৰ আইডি, ভুৱা পৰিচয় পত্ৰ প্ৰদান কৰি নাগৰিক সজাই ৰাখিছিল। এতিয়া যদিহে বিজেপিৰ চৰকাৰ আহে তেন্তে সকলোকে খেদি পঠিয়াব। এতিয়া আপুনি নিজেই ভাবক, দেশত বিজেপিৰ চৰকাৰ হোৱাটো কিহৰ বাবে ইমান প্ৰয়োজন। শেষত ক'ব পাৰি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাত বাংলাদেশে অপমান বোধ কৰিছে ঠিকেই, কিন্তু তেওঁলোকৰ নিজৰ মানুহৰ স্বীকাৰোক্তিয়ে মুখ্যমন্ত্ৰীৰ দাবীটোকে সঁচা বুলি প্ৰমাণ কৰিছে। এতিয়া প্ৰশ্ন হয়, আমাৰ ৰাজ্যৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ বাবে এই কঠোৰ স্থিতিটোৱেই একমাত্ৰ উপায় নেকি? নে ইয়াৰ দ্বাৰা দিল্লী আৰু ঢাকাৰ সম্পৰ্কত এনে এক নেতিবাচক প্ৰভাৱ পৰিব পাৰে যিয়ে আমাক নতুন সংকটত পেলাব? আপুনি এই গোটেই বিষয়টোক কেনেকৈ চাইছে? মুখ্যমন্ত্ৰীৰ এই নিশাৰ ৰাজনীতি আৰু বাংলাদেশৰ সদনৰ ভয়, আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চিতভাৱে লিখে যেন। মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ বৈদেশিক নীতি, আন্তঃৰাষ্ট্ৰীয় নীতি আদিকো কেৰেপ নকৰি সকলোৰে ঊৰ্ধলৈ গৈ একমাত্ৰ অসমৰ স্বাৰ্থত সাহসেৰে যি কথা ক'লে, সিয়েই তেওঁৰ অসম মাতৃৰ প্ৰতি থকা প্ৰেম, ভালপোৱা আদি প্ৰকাশ কৰিছে। আকৌ কৈছোঁ, আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।